সুলভ মূল্যৰ দোকানীৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে ডাঙৰ খবৰ যিসকলৰ সুলভ মূল্যৰ দোকান আছে সেইসকলে চাই লওক এই খবৰ ইতিমধ্যে ৰাজ্যত এখন দোকান সিল কৰি দিয়া হৈছে ৰাজ্যজুৰি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একশন যিসকলে সুলভ মূল্যৰ সামগ্ৰীৰ নামত অনিয়ম কৰি আহিছে এখন দোকান চতিয়াৰ এখন সুলভ মূল্যৰ দোকানত অবৈধভাৱে ৰখা হৈছিল চাউল দাইল চেনি এই সমূহ সামগ্ৰী অৰ্থাৎ সুলভ মূল্যৰ সামগ্ৰীসমূহ অবৈধভাৱে ৰখা হৈছিল মজুত কৰি ৰখা হৈছিল যাৰ বিনিময়ত দোকানখন সিল কৰি দিছে প্ৰশাসনে আৰু চতিয়াত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড সুলভ মূল্যৰ দোকান বেন কৰি দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কঠোৰ হৈছে আৰম্ভ হৈছে ৰাজ্যজুৰি একশন প্ৰক্ৰিয়া যদি আপোনাৰ সুলভ মূল্যৰ দোকান আছে শীঘ্ৰেই চাই লওক এই খবৰটো যদি আপুনি সুলভ মূল্যৰ সামগ্ৰীৰ নামত দুৰ্নীতি কৰিম বুলি ভাবি আছে অনিয়ম কৰিম বুলি ভাবি আছে আপুনি সাৱধান হওক এতিয়া ৰাজ্যজুৰি চলিব ৰাজ্য চৰকাৰৰ বৃহৎ একশন ইতিমধ্যে চতিয়াত এখন দোকান সিল কৰি দিয়া হৈছে প্ৰশাসনৰ দলটোৱে অভিযান চলাইছিল আৰু অভিযানত সকলো তথ্য সহকাৰে প্ৰমাণ পোৱা গৈছে যাৰ বাবে দোকানখনৰ স্বত্বাধিকাৰীয়ে অবৈধভাৱে ৰাখিছিল চাউল দাইল চেনি নিমখ আৰু সুলভ মূল্যৰ এই সামগ্ৰীবোৰ অবৈধভাৱে ৰখাৰ বাবে এতিয়া সিল কৰি দিয়া হৈছে চতিয়াৰ এখন সুলভ মূল্যৰ দোকান সবিশেষ খবৰ লৈছো প্ৰতিগৰাকী দৰ্শকৰ বাবে চতিয়াত কি ঘটনাৰে সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড ৰাজ্যজুৰি আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ একশন চৰকাৰী চাউলত অনিয়ম কৰা দোকানীৰ বিৰুদ্ধে আৰম্ভ হৈছে চৰকাৰৰ একশন ইতিমধ্যে চতিয়াত সিল কৰা হৈছে সুলভ মূল্যৰ দোকান চতিয়াৰ অশোক সাহু নামৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টে অবৈধভাৱে মজুত কৰি ৰাখিছিল চাউল দালি নিমখ আৰু নিশা বিশ্বনাথ জিলা প্ৰশাসনৰ দলটোৱে অভিযান চলাইছিল আৰু অভিযানত সিল কৰিছে সুলভ মূল্যৰ দোকানখন আমাৰ হাতত সমগ্ৰ দৃশ্যৰ সৈতে মন্তব্য আছে সকলো তথ্য আছে তাৰ পূৰ্বে আমি বাৰে বাৰে কৈছো যে যিসকলৰ সুলভ মূল্যৰ দোকান আছে সেই দোকানীসকল সাৱধান হওক চতিয়াত প্ৰশাসনে সিল কৰিছে সুলভ মূল্যৰ দোকান অবৈধভাৱে মজুত কৰি ৰাখিছিল এজেণ্টে চাউল দালি নিমখ যাৰ বাবে এতিয়া বেন কৰি দিয়া হৈছে দোকানখন ইতিমধ্যে সুলভ মূল্য অৰ্থাৎ চৰকাৰী সুলভ মূল্যৰ দোকান সিল কৰিছে আমি বাৰে বাৰে কৈছো চতিয়াৰ এখন দোকান সিল কৰি দিয়া হৈছে যোগান বিভাগে চতিয়াৰ পুৰণা চেণ্টাৰৰ অশোক সাহু নামৰ সুলভ মূল্যৰ দোকানৰ এজেণ্ট গৰাকীয়ে দোকানত অবৈধভাৱে মজুত ৰখা চৰকাৰী চাউল 20 কুইণ্টল 36 কেজি 430 গ্ৰাম ইয়াৰ উপৰি 5 কেজি চেনি 13 কেজি দালি আৰু 13 কেজি নিমখ জব্দ কৰিছে লগতে চৰকাৰী সুলভ মূল্যৰ সামগ্ৰী অবৈধভাৱে মজুত কৰি ৰখাৰ অপৰাধত সুলভ মূল্যৰ দোকানখন সিল কৰি দিছে আৰক্ষীয়ে নিশা যোগান বিভাগৰ দলটোৱে অভিযান চলাইছিল আৰু অভিযানত ইতিমধ্যে যোগান বিভাগৰ ফালৰ পৰা সুলভ মূল্যৰ দোকানীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিব বুলি জানিবলৈ দিছে এজাহাৰ আৰু এই মুহূৰ্তত আমি দেখাই আছো সম্পূৰ্ণ দৃশ্য এয়া হৈছে চতিয়াৰ দৃশ্য চতিয়াৰ এখন সুলভ মূল্যৰ দোকান কিদৰে সিল কৰিছে প্ৰশাসনে আৰু এই মুহূৰ্তত যোগান বিষয়াৰ মন্তব্য আছে যোগান বিষয়াই কি কৈছে সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰথমে শুনি লওক এই ডাঙৰ মন্তব্য হয় আজি আমি ৰেগুলাৰ এটা চেকিঙত আহিছিলোঁ মোৰ লগত আমাৰ বিশ্বনাথ জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুষ্পাংকৰ পাটিৰ ছাৰ আৰু মই ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা মই আহিছিলোঁ তো আহি পেলাই আমি ৰেগুলাৰ চেকিঙত অলপ চাউলৰ মজুতি পালোঁ জোখতকৈ বেছি চাউল দোকানত যিমান থাকিব লাগিছিল তাতকৈ বেছিকৈ মজুতি পালোঁ আৰু সেই মৰ্মে আমি গোটেইখিনি চাউল জুখি পেলাই উলিয়ালোঁ আৰু চাউলৰ পৰিমাণটো পোৱা গ'ল 20 কুইণ্টল 20 কুইণ্টল 36 কেজি 430 গ্ৰামছ আমি চাউল তেওঁলোক গোডাউনত পোৱা গৈছে আৰু পাইছোঁ দালি পাইছোঁ 13 কেজি পেকেট পাইছোঁ চেনি পাইছোঁ 5 কেজি আৰু নিমখ পাইছোঁ 13 কেজি পেকেট ইতিমধ্যে এইখিনি আমি চিজ কৰিছোঁ আমাৰ আইনমতে আৰু গোডাউনটো চিল কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু যিগৰাকী এজেণ্ট আছিলে এজেণ্টৰ নাম অশোক সাহু পুৰণি চেণ্টাৰ চতিয়া ইটাখোলা ৰোডত আৰু তেখেত আমাৰ 1 নম্বৰ চতিয়া সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্য দোকানী গতিকে বৰ্তমান সময়ত কি ধৰণৰ ব্যৱস্থা কৰা আইনী প্ৰক্ৰিয়া মতে এতিয়া অলৰেডি এইটো FIR লঞ্চ কৰা হ'ব লোকেল থানাত আৰু আমাৰ ছাপ্লাই বিভাগৰ ফালৰ পৰা আমাৰ যিখিনি আইন প্ৰক্ৰিয়া আছে তেখেতৰ দোকানখন আমি এতিয়া লাইচেঞ্চখন কেঞ্চেল কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ যিখিনি হিতাধিকাৰী আছে তেখেতসকলৰ অসুবিধা নোহোৱাকৈ
আমাৰ ওচৰৰ ৰেচন দোকানত আমি পৰৱৰ্তী সময়ত সংলগ্ন কৰি দিম যাতে তেওঁলোকে ৰেগুলাৰ মান্থলি বস্তুখিনি পাই থাকিব। ইমান চাউল চাউল কেনেকৈ মজুত হ'ল? এতিয়া আমি যিটো কৈছোঁ তেওঁ হয়তো কাৰোবাক চাউল দিয়া নাই নহ'বা চাউল ক'ৰবাৰ পৰা আনিও ষ্টক কৰিব পাৰে বা ৰাইজৰ হিতাধিকাৰী চাউল নিদিয়াকৈ জমা কৰি ৰাখিছে, সেইটো হ'ব পাৰে। এটা তদন্ততহে ওলাব সেইখিনি বস্তু।